নমস্কাৰ স্বাগতম এয়া হৈছে দ্য প্ৰাইম শ্ব ষ্টুডিঅ'ত মই প্ৰাঞ্চল জুবিন গাৰ্গ বিহীন 30টা দিন আৰু এইকেইদিন অসমবাসীয়ে কেনেধৰণে সময় পাৰ কৰিছে সেয়া সকলোৱে বুজি পায় গোটেই বিশ্বই দেখি আছে আমাৰ প্ৰিয় শিল্পীগৰাকী যিগৰাকী শিল্পীয়ে 40,000 গীতত কণ্ঠনি কৰাইছিল যিগৰাকী শিল্পীয়ে নিজেই প্ৰায় 7,000তকৈ অধিক গীত লিখিছিল যিগৰাকী শিল্পীয়ে 40টা ভাষাত গীত গাইছিল সেইগৰাকী মহান শিল্পী জুবিন গাৰ্গক আজি সকলোৱে সোঁৱৰণ কৰি আছে আৰু ন্যায় বিচাৰৰ বাবেও প্ৰাৰ্থনা কৰি আছে আৰু লগতে বহুতে এই বুলিও কৈ আছে যে জুবিন দাক লৈ বা জুবিন গাৰ্গক লৈ ৰাজনীতি কোনেও যাতে নকৰে কাৰণ অভিযোগ উত্থাপন হৈছে একাংশই জুবিন গাৰ্গক লৈও ৰাজনীতি কৰি আছে যেটো কোনো সমাজে ভাল নাপায় আৰু অসমৰ সৰ্বস্তৰৰ জনগণৰ এটাই কথা যে জুবিন গাৰ্গক লৈ ৰাজনীতিক কোনেও প্ৰশ্ৰয় নিদিয়ে আৰু এই দিনকেইটা আমি প্ৰত্যেকজনে দেখিছো কেনেধৰণে প্ৰতিজন লোকৰ মুখত কেৱল জুবিন গাৰ্গৰ কথা প্ৰতিজন লোকে জুবিন গাৰ্গৰ সেই অতীত স্মৃতিবোৰ ৰোমন্থন কৰি আছে কোনোবাই কৈছে যে আমি কায়িকভাৱে তেওঁক পোৱা নাছিলোঁ কাষৰ পৰা কিন্তু তেখেতৰ গীতবোৰে আমাক মন্ত্ৰমুগ্ধ কৰিছিল আনকি কণমানি এটিও এতিয়া এনেধৰণে লিখিছে যে জুবিন গাৰ্গ কি আছিল তেওঁলোকে মনৰ মাজতে কল্পনা কৰি লৈছিল সেই সকলোবোৰ কথা আজি আমি আকৌ এবাৰ পাতিম লগতে আনকেটবোৰ প্ৰসংগও থাকিব সেইখিনি আলোচনা কৰিম কাৰণ শেহতীয়াকৈ ন্যায় ব্যৱস্থাক লৈ বিভিন্ন ধৰণৰ কথা উত্থাপন হৈছে আৰু লগতে উত্থাপন হৈছে জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰাৰ প্ৰসংগ সেইখিনি কথা আমি পাতিম আমাৰ সৈতে কেইবাগৰাকী অতিথি আজি থাকিব চিনাকি কৰাই দিব বিচাৰিছো মই প্ৰথমে কাৰ্বি লোক সংগীত শিল্পী পখিলা লেকথেপি বাইদেউক স্বাগতম জনাইছো আৰু পখিলা লেকথেপি বাইদেউৰ সৈতে জুবিন গাৰ্গৰ সেই স্মৃতিবোৰ আমি ইতিমধ্যে বহুকেইবাৰ শুনিছোঁ বহুকেইটা কাৰ্বি গীতত জুবিন গাৰ্গে কণ্ঠনি কৰাইছিল সেইখিনি কথা আমি পাতিম আৰু লগতে আন এগৰাকী জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা ডাঙৰী আমাৰ সৈতে লাইভত আছে মই তেখেতকো স্বাগতম জনাইছোঁ প্ৰথমে মই পখিলা লেকথেপি বাইদেউৰ পৰাই অলপ মনৰ কথাখিনি জানিব বিচাৰিছোঁ বাইদেউ আপুনিতো একেবাৰে কাষৰ পৰাই পাইছিল জুবিন গাৰ্গক এতিয়া জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ কথা হৈছে আলোচনা হৈছে কেনেধৰণে নিৰ্মাণ কৰিব তাৰ বাবে কমিটিও গঠন কৰি দিয়া হৈছে এই মুহূৰ্তত আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিব নমস্কাৰ অসমবাসী জয় জুবিন দা মোৰ নাম হৈছে পখিলা লেকথেপি আৰু মই কাৰ্বি আংলঙৰ সৰু সৰু গাঁৱৰ জন্ম কিন্তু কেনেকৈ জুবিনৰ লগত ইমান গভীৰ সম্পৰ্ক হ'ল তাৰ বিষয়ে দুই এষাৰ ক'ব বিচাৰিছোঁ আৰু জুবিন হৈছে মোৰ প্ৰিয় গায়ক গায়িকাৰ মাজত জুবিন হৈছে মোৰ আটাইতকৈ মৰমৰ শিল্পী হয় আৰু মোৰ ভাই হিচাপে তাক খুব মৰম কৰোঁ আৰু জুবিনেও মোক নিজৰ বাইদেউ মা দেউতা একে নিজৰ বাইদেউ বুলি মোক লৈ লৈছে ইমান ভাল লাগে মই প্ৰথমতে ভাবিছোঁ টাউন চহৰত থকা মানুহবিলাক কিজানি ইমান সৰল সহজ নহ'ব বুলি ভাবিছিল কিন্তু 1997 চনত জুবিনৰ লগত প্ৰথম সাক্ষাৎ হ'ল সেই তেতিয়াৰ পৰা জুবিনক দেখি মোৰ সেই সকলো লাজ আৰু সকলো ভয় সকলো সংকোচবিলাক নাইকিয়া হৈ গ'ল জুবিনৰ মৰম চেনেহ পাই এজন সাংবাদিক লংচিং তেৰণ তেখেতে শিল্পীৰ গানৰ ক্ষেত্ৰতো মানে খুব অতি প্ৰিয় আছিলে তেখেতে ভাবিছিলে জুবিনক এদিন আমাৰ কাৰ্বি আংলঙৰ কাৰ্বি সংগীত গোৱাইহে এৰিম তেতিয়া মোক ক'লে বাইদেউ আপুনি জুবিনৰ লগত গান গাব লাগিব তেতিয়া মই ভাবিলোঁ মোৰ এটা বেলেগ মোৰ অন্তৰত এটা আনন্দ ফুলি উঠিল মই যে অসমৰ শিল্পীৰ জুবিন গাৰ্গৰ লগত যে একেলগে মই গাব পাম কিমান আনন্দৰ কথা
মই এজনী ভিতৰত সোমাই থকা গাঁৱলীয়া ছোৱালী হয় তথাপিও আজি অসমত মই ভৰি দিব পাম জুবিনৰ দ্বাৰা সেইটো কথাটো মোৰ বেলেগ এটা আনন্দ জাগি উঠিল বাইদেউ কোনটো গীত গাইছিল একেলগে আপোনালোকে আৰু সেই সময়ত জুবিন গাৰ্গৰ ব্যৱহাৰক লৈ কি ক'ব আপোনাৰ সৈতে কেনেকুৱা ধৰণৰ ব্যৱহাৰ আছিল জুবিন গাৰ্গৰ জুবিনৰ লগত প্ৰথমতে কাৰ্বি কেছেট মানাই কেছেটত একেলগে আমি গালো মোক মাতিলে তাৰ ষ্টুডিঅ' MK প্ৰডাকশ্যন ষ্টুডিঅ' জুবিনৰ ষ্টুডিঅ'তেই মানে ৰেকৰ্ডিংটো হৈছে তো সেইটো সময়ত আমাক মাতিলে আমি গ'লো প্ৰডিউচাৰজনে মোক লৈ গ'ল লংচিং তেৰণ্টাই এতিয়া জুবিনক পাই যিটো মই ভাৱ কৰিছিলোঁ সেইখিনি ভাৱ মোৰ অন্তৰৰ পৰা হেৰাই গ'ল তাৰ মৰমটো বেছি আহক বাইদেউ আহক আপোনাক মোৰ নিজৰ বাইদেউ বুলিহে মই গ্ৰহণ কৰিছোঁ আহক আপোনাক দেখি ইমান ভাল লাগিছে আমি একেলগে গাম আৰু মোক কাৰ্বি গীত গাম মোক ভাল উচ্চাৰণবিলাক প্ৰনাউন্সিয়েশ্যনবিলাক মোক শিকাই দিব ঠিক আছে মই শিকাই দিম আৰু মোক ইমান মৰমেৰে সি মোক সেৱা শুশ্ৰূষা কৰিছে মই ভবা নাছিলোঁ যে ইমান সহজ সৰল ইমান উদাৰ মনোভাৱ ইমান মৰমীয়াল মানুহ আৰু তাৰ অন্তৰখন খোলা চাফা তাৰ মনৰ ভাৱবিলাক বহলো মনোভাৱ সেইটো মই জানিছিলোঁ নিশ্চয় বাইদেউ বহুখিনি কথা আছে আমি পাতিম যিহেতু জুবিন গাৰ্গৰ সেই উদাৰ মনৰ কথা প্ৰত্যেকজন শিল্পী প্ৰত্যেকজন কলা কৌশলী বা সমাজৰ প্ৰতিস্তৰৰ মানুহে কৈ আছে কিমান উদাৰ কিমান বহল মনৰ ব্যক্তি এতিয়া আৰু নতুনকৈ স্বাভাৱিকতে কোৱাৰ প্ৰয়োজন নাই আৰু এইগৰাকী মহান শিল্পী জুবিন গাৰ্গ কেনেধৰণে প্ৰকৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল সেইখিনিও আমি এইকেইদিন সম্প্ৰচাৰ কৰিয়ে আছোঁ জুবিন গাৰ্গৰ মহানতাৰ কথা এতিয়াহে হয়তো বহুতে উপলব্ধি কৰিছে আগতে হয়তো সেইখিনি কথা বহুতে ভবাও নাছিল আমাৰ সৈতে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়াও আছে লাইভত সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া জুবিন গাৰ্গবিহীন 30 দিন কেনেকৈ সময়বোৰ পাৰ হৈছে স্বাভাৱিকতে কোনেও বুজাব নোৱাৰে আৰু সময় পাৰ হৈ নাযাব যেনে লাগি আছে এই নিৰ্দিষ্ট সময়খিনিত আমি বহুখিনি কথাই যেহেতু অতীত স্মৃতি হিচাপে ৰোমন্থন কৰি আছোঁ আপোনাৰ সৈতে জুবিন গাৰ্গৰ বহুকেইটা স্মৃতি আছে আপোনাকো জুবিন গাৰ্গে কৈছিল যে সদায়নো আৰু চিৰিয়েলত কিমান কাম কৰি থাক মোৰ লগত চিনেমা কৰ এনেধৰণে আপুনি এটা সাক্ষাৎকাৰতে বৰ্ণনা কৰিছিল অলপ সেই অতীত স্মৃতিখিনি যদি আপুনি কৈ দিয়ে কেনেধৰণে ৰোমন্থন কৰিব আচলতে সৰ্বপ্ৰথমে নিউজ 18ৰ তৰফৰ পৰা অসমবাসীক মোৰ শ্ৰদ্ধা জনালোঁ আৰু সকলোৱে দাদাৰ প্ৰতি যি মৰম আছে সেই মৰম দেখুৱাইছে নিজাকৈ আৰু আমি প্ৰত্যেকেই দাদাক মিছ কৰিছোঁ তেখেতৰ গান তেখেতৰ আদৰ্শবোৰ লৈ আমি আগবাঢ়ি যাব লাগিব আৰু তেখেতে বিভিন্ন ক্ষেত্ৰত আজি মই বুলিয়ে নহয় মোৰ নিচিনা বহুজনক উৎসাহ দি আহিছিল বা তেনেকৈ মোকো কৈছিল যিহেতু মই নাটকৰ পৰা অহা তেওঁ ভাবিছিল যে মই একেধৰণৰ চৰিত্ৰ এটা কৰিব নালাগে তেওঁ ভাল পায় বেহাৰবাৰী চাই কে চৰিত্ৰটো ৰসটো তেওঁ লয় মোৰ আগত কয়ো তেওঁৰ কথাটো হৈছে যে যিমান বেলেগ বেলেগ কৰিম সিমানখিনি অভিজ্ঞতা হ'ব মোৰ আৰু বেলেগ বেলেগ চৰিত্ৰ ৰাইজে চায়ো তেতিয়া ভাল পায় আৰু এক্টৰৰ এইটো এটা ধৰ্মও সেই কথাটো সেইকাৰণে আচলতে তেওঁ কৈছিল আৰু মই এতিয়া বিভিন্ন ক্ষেত্ৰখনত যি 2-4টা কাম কৰি আছোঁ ময়ো চেষ্টা কৰি আছোঁ যাতে মোৰ জ্ঞান বুদ্ধিৰে বেলেগ বেলেগ চৰিত্ৰ মই দেখুৱাই যাব পাৰোঁ আৰু তেখেতৰ এই মৰম আশীৰ্বাদটো আমাৰ বুকুত সদায় থাকিব তেখেতে মানে যিসকল কামটো ন্যায়িকে কৰে বা শিকি বুজি কৰে বা নাটকৰ পৰা অহা বিশেষকৈ আমাৰ নিচিনা আমাৰ প্ৰজন্ম বা তাতকৈ সৰুখিনি তেওঁলোকক বৰ উৎসাহ দিছিল তেওঁ মৰম কৰিছিল বিভিন্ন মানে সময়ত তেওঁলোকে সেই উৎসাহমূলক কথাবোৰ তেওঁ কৈছিল আৰু বৰ মিছ কৰিছোঁ সঁচাকৈ কঙালী হৈ গৈছে একদম মানে কোনোবা সময়ত আচৰিত হৈছোঁ যে সঁচাকৈ ইমান ধৈৰ্য আমাৰ আইনৰ ওপৰত আমি ভৰসা ৰাখি আছোঁ খালি মাজে মাজে অকণমান বিভ্ৰান্তি হৈ গৈছে মানে শাসক বিৰোধী সকলোৰে কথাবোৰ নিউজবোৰ ভিডিঅ'বোৰ দেখিলে চবেই কৈছে ৰাজনীতি নকৰিব ৰাজনীতিটো হ'ব নালাগে নাই কৰা বুলি আমি ভাবিছোঁ কিন্তু আমি বিশ্বাসো ৰাখিছোঁ যে দুখীয়ে শাস্তি পাব দাদাই ন্যায় পাব বৰ্তমান যি তদন্ত চলি আছে যেনেধৰণে SITয়ে কামবোৰ কৰি আছে তাক লৈ আপুনি সন্তুষ্ট নে
কথাবোৰ মানে এতিয়াও যে ওলাই অহা নাই ক'ৰবাত সন্তুষ্টিটো নাই মানে এতিয়া ছিংগাপুৰৰ ৰিপৰ্টটো আহিছে কিন্তু বহুত দেৰিকে আহিছে আসলতে সেই সময়তে হয়তো সেই ইনভেষ্টিগেশ্যনটো যদি সেই জেগাটোত গৈ কৰিলেহেঁতেন কি হৈছে মই হৈছে বুলি নাই কোৱা নহ'বও পাৰে এতিয়া ৰিপৰ্টটোৰ দৰেও হ'ব পাৰে কিন্তু সময়তে নহয় অকণমান ডিলে হৈ গ'ল এই তেনেধৰণৰ মনত খুধনিবিলাক আমাৰ সাধাৰণ ৰাইজৰ মনত আছে বুজিছোঁ এতিয়া দিন বাগৰিছে আমিবোৰে ধৈৰ্যই ধৰি আছোঁ সকলোৱে যে কৈ আছে নেগলিজেন্সৰ কথা জুবিন গাৰ্গৰ দৰে এটা হীৰাক অসমৰ পৰা লৈ গ'ল আৰু চিকিৎসকেও মানা কৰি থৈছিল পানীত নানামিব জুবিন গাৰ্গ আনকি অসমৰ পৰা বাহিৰলৈ নিয়াৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰাৰ কথা কৈছিল আজি ডক্টৰ হিতেশ বৰুৱাই নিজেই SITত উপস্থিত হোৱাৰ সময়ত সেইখিনি কথা সদৰি কৰিছে তাৰ পাছতো যে লৈ গ'ল তাৰ পাছতো যে তেওঁৰ সৈতে এনে ব্যৱহাৰ কৰিলে পানীত নামিবলৈ দিলে এই সকলো কথা হয়তো আপোনাৰ মনতো খুদুৱাই আছে কথাবোৰে একদম আৰু আসলতে দাদা যিহেতু মানুহৰ মাজত খুব সাধাৰণকৈ থাকে আমিও যিমান মানে লগ পাইছোঁ বা ৰাইজখনে জানি গতিকে তেওঁ কি আসলতে সেইটো তেওঁলোকে অনুভৱেই নকৰিলে নেকি মইতো এদিন মানে মনৰ আৱেগতে ছ'চিয়েল মিডিয়াত লিখিছোঁৱে যে অসমৰ থকা হ'লে ইয়াৰ বায়ু পানীয়ে কেতিয়াও দাদাক সেইটো কৰিবলৈ নিদিয়ে ছিংগাপুৰত তেওঁ কাষে বাৰে যিখিনি মানুহক ভৰসা কৰি থাকিলে সেইখিনি মানুহে তেওঁৰ কথা নাভাবিলে ভিডিঅ'টো দেখিলে মানে গা বেয়া লাগি যায় যে তেওঁ উঠি আহি ভাগৰুৱা মানুহজন বহিছেহি সেইকণ সময়তো যদি কোনোবা এজনে ক'লেহেঁতেন যে আৰু নালাগে যি ফূৰ্তি কৰিলে হ'ল এতিয়া শুৱক তেতিয়াও চাগে আমি তেখেতক নেহেৰুৱালোহেঁতেন ইমান অমানুহ ভাবিবই নোৱাৰোঁ যি মানুহে অসম ৰিপ্ৰেজেণ্ট কৰে কালচাৰেলি সেই মানুহৰ এইখিনি জ্ঞান নাথাকিব পাৰে বুলিতো ভাবিবই নোৱাৰোঁ বুজিছোঁ মানে কি হেৰুৱাইছো আমি অসমখনে বুজি পাইছোঁ আৰু নিশ্চয় কি হেৰুৱাইছোঁ হয় হয় আমি মৰ্মে মৰ্মে উপলব্ধি কৰি আছোঁ আৰু আমাৰ বাবে দুৰ্ভাগ্য যে আমি এনেকুৱা এটা সম্পদ আৰু বহু যুগলৈকে হয়তো নাপাম তেনেধৰণৰ এটা অনুমানৰ কথাও বিভিন্নজনে কৈ আছে আপুনিও তেনেধৰণেই ভাবেনে একদম ভাবোঁ এইটো সুধিব আচলতে নেলাগে মোক ক'ব লগা নায়েই যে আজি গোটেই দেশে বিদেশে চবেই কিমানখন দেশে চাৰ্চ কৰিছে অসমক দাদাক ইমান গোটেই বিশ্বব্যাপী যিটো এছিয়াৰ ভিতৰত ৰেকৰ্ড হ'ল দাদাৰ সেই শেষ যাত্ৰাত কোনেও তেখেতক তেনেকৈ ভাবাই নাই ন কাষে বাৰে থকা মানুহখিনি যাক আমি ভাবিছিলোঁ দাদাৰ কেয়াৰ লয় বুলি দাদাক মেনেজ কৰে বুলি তেওঁলোকে বেছিকৈ কাষত থাকে তেওঁলোকক সেইখিনি দায়িত্ব লৈ থৈছে তেওঁলোকেহে ভাবিব লাগিছিল এতিয়াতো মানুহটো ঘূৰাই নাপাওঁ এতিয়া চৰকাৰে কৈছে জুবিন গাৰ্গৰ নামত সংগীত শিক্ষা প্ৰতিষ্ঠান এখন সংগীতৰ আৰু লগতে তেওঁৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিখিনি প্ৰয়াস চলাই আছে যাৰ বাবে কমিটিও গঠন কৰি দিছে এয়া জুবিন গাৰ্গৰ নামত বিদ্যালয় সংগীত বিদ্যালয় পতা বা সমাধি ক্ষেত্ৰ বেলেগ ব্যতিক্ৰমী ধৰণে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনাৰ কিবা পৰামৰ্শ আছে নেকি আপুনি ক'ব বিচাৰিব নেকি এজন সাংস্কৃতিক কৰ্মী হিচাপে নাই আচলতে পৰামৰ্শ দিয়াৰ ধৃষ্টতা মোৰ নাই তথাপি আপুনি সুধিছে থেংক ইউ সংগীতৰ হওক আৰু তেখেত যিহেতু সংগীতৰ সাধক সংগীতৰ দেৱতা বুলি কওঁ আমি গতিকে সেয়া হওক প্ৰতিমূৰ্তি হওক আৰু তেখেতৰ যি আদৰ্শ যেনে এই গছ ৰোৱা হওক আপোনাৰ জাতি ধৰ্ম নিৰ্বিশেষে মানুহৰ প্ৰতি মৰম অমাত জন্তুৰ প্ৰতি যি মৰম এনে ধৰণৰ মানসিকতা এটাও আমাৰ গঢ় লৈ উঠক তেহে তেখেতৰ আদৰ্শ জীয়াই থাকিব কায়িকভাৱে তেখেত নাই তেখেতৰ কৰ্মৰাজিয়ে আমাৰ অসমক বহু বছৰলৈ প্ৰতিনিধিত্ব কৰিব জাতিটোক প্ৰতিনিধিত্ব কৰিব গতিকে তেখেতৰ আদৰ্শ আমি সদায় শিৰত লৈ বুকুত লৈ আগবাঢ়ি যোৱাটো আমাৰ প্ৰত্যেকজন অসমীয়া ভাৰতীয়ৰ আমাৰ দায়িত্ব বুলি ভাবোঁ গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি থাকক আমাৰ সৈতে এইখিনিতে আমাৰ সদাশয় দৰ্শকসকলক জনাই থওঁ যে জুবিন ক্ষেত্ৰ মানে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীত সমাধি ক্ষেত্ৰত এইকেইদিন ধাৰাবাহিকভাৱে মানুহৰ সোঁত বৈ আছে আৰু বহু লোক আহিছে হাজাৰ হাজাৰ লোক আহিছে গোটেই বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰাতো বাদ দিয়ক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে পশ্চিমবংগৰ পৰাও বহু লোক আহিছে আৰু সমাধি ক্ষেত্ৰ এবাৰ আহি দৰ্শন কৰিছেহি আমি আমাৰ সতীৰ্থক অনুৰোধ জনাইছোঁ এবাৰ সমাধি ক্ষেত্ৰত থকা সাংবাদিকৰ সৈতে যোগাযোগ কৰিবলৈ আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম এই মুহূৰ্তৰ তাৰ পৰিৱেশ কিছু সময়ৰ পাছতে আকৌ পখিলা লাইভ টিভি বাইদেউৰ কাষলৈ আহিছোঁ বাইদেউ আপুনি কৈ আছিলে আপুনি কেনেধৰণে জুবিন গাৰ্গৰ সান্নিধ্য পাইছিল আৰু কেনেধৰণে এটা কাৰ্বি কেছেটত জুবিন গাৰ্গৰ সৈতে একেলগে কাম কৰিছিল তাৰ পাছত সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিলে আপুনি একেবাৰে নিজৰ ভাতৃৰ দৰে জুবিন গাৰ্গক আপুনি মানিব ধৰিলে তাৰ পাছত হয়তো বহু কাম কৰিলে নহয় জানো
শুনি আছোঁ বাইদেউ, কৈ যাওক। মই জুবিনক মানে ইমানেই মোৰ মানে বিশ্বাস, জুবিনৰ দ্বাৰাইহে মই অসমতো এইখিনি উৎসাহ উদ্দীপনা পাইছোঁ। একেলগে কাৰ্বি গীত গালোঁ আৰু লগতে সেই নিজে মোক মাতিলে মই যন্ত্ৰ বুলি এটা অসমীয়া কেছেটটো বনাব বিচাৰিছোঁ বাইদেউ। মই আপোনালোকৰ কাৰ্বি লোকগীতৰ সুৰবিলাক খুব ভাল লাগে বুলি মোক ক'লে। সেইটো আকৌ মাতিছে মোক, আপুনি গুৱাহাটীলৈ আহক, মোৰ লগত এবাৰ অলপমান হ'লেও কাৰ্বি লোকগীত সুৰবিলাক গাই দিব বুলি ক'লে। মই আহিলোঁ, জুবিনৰ সান্নিধ্যত মই আহিলোঁ। জুবিনে মোক যিখিনি উৎসাহ উদ্দীপনা দিয়া মতে মই তাৰ লগত যন্ত্ৰ কেছেটত মোক কাৰ্বি লোকগীত একলি গালোঁ। প্ৰথমতে সি ক'লে মই গোৱাৰ আগতে আপুনি আপোনাৰ কণ্ঠেৰে কাৰ্বি লোকগীত একলি আপুনি গাই দিব, তেতিয়া মোৰ গানটো ষ্টাৰ্ট হ'ব বুলি পেলাই সি ক'লে। মই গালোঁ। প্ৰথমতে মই অসমীয়া কেছেটত সেইটোতহে মই গালোঁ। প্ৰথমবাৰ জুবিনে মোক সুযোগ দিলে। সেই গীতটি হৈছে, অকণমান শুনাই দিওঁ নেকি? অলপ শুনাই দিওঁ, ভাল লাগিব। জিৰজাৰা ৰংচেৰা থা পাই পাই মা নাই মনাংলাং দিব নাংলাম চা আলাম লামচা আবে অংলনাং লতি চলা আর নিবা। এই গীতি মই নিজে লিখিলোঁ আৰু সুৰো দিলোঁ লগে লগে আৰু গালোঁ। এই মূল সাৰাংশটো সি মোক সুধিলে, বাইদেউ এইটো কি? মূল সাৰাংশটো মোক বুজাই দিয়ক। তেতিয়া মই কৈছোঁ, তুমি যে এদিন মোক কৈছিলা মানাই কেছে ৰেকৰ্ডিঙৰ পিছত তুমি কাৰ্বি আংলঙলৈ আহিছিলা, মোক কৈছিলে বাইদেউ মই আকৌ আহিম, আপোনাৰ লগত আকৌ গান গাম বুলি পেলাই মোক কথা দিছিলে। সেই কথাটো লৈহে মই লিখিলোঁ যে তুমি এদিন আকৌ কাৰ্বি আংলঙলৈ আহিম বুলি কৈছিলা, সেই কথা প্ৰতিশ্ৰুতিৰ দ্বাৰা মই তোমালৈ বাট চাই আছোঁ, সেই বুলি মূল সাৰাংশটো মই তাক বুজাই দিলোঁ। আৰু অৱশেষত আকৌ লাষ্টৰ এটা কলি আছে, সেইটো কলিটো হৈছে কাৰ্বি সেইটো গাইছিলোঁ। সেইটো কথাটো মনত পৰিলে আজিলৈকে মোৰ অন্তৰখন কঁপি আছে, খুব বেয়া লাগিছে। মই ভাবিছোঁ জুবিনে মোৰ কাৰণে বহুত কাম কৰিব, সি মোক কথাও দিছিলে, কিন্তু অৱশেষত নিৰাশ হৈ পৰিলোঁ। কিন্তু জুবিন মোৰ অন্তৰত জীয়াই আছে, জিলিকি আছে আৰু জীয়াই থাকিব, আগলৈকো জিলিকি থাকিব। আৰু তাৰ মৰম প্ৰীতিবোৰ আজিলৈকো মোৰ অন্তৰত আবদ্ধ হৈ আছে। আৰু আজি জুবিন আমাৰ লগৰ পৰা গুচি গ'ল, তথাপিও সি আমাৰ তাতে আছে বুলি মই অনুভৱ কৰিলোঁ। আৰু জুবিনক পাই আজি মই এইখিনি উৎসাহ উদ্দীপনা পালোঁ। জুবিনৰ দ্বাৰাহে আজি অসমতো মই জাগা পালোঁ। অসমবাসীয়ে কিমান আদৰ সন্মান কৰে, অসমবাসীয়ে মোক কিমান মৰম কৰে মই জানিছোঁ। নিশ্চয় নিশ্চয়। পখিলা লেখথেপী বাইদেউ, আপোনাক অশেষ ধন্যবাদ, এইখিনি সময় আপুনি আমাক দিলে আৰু জুবিন গাৰ্গৰ সৈতে কটোৱা সেই অতীত স্মৃতিবোৰ আপুনি ৰোমন্থন কৰিলে। অতি মধুৰ স্মৃতি আছে আৰু সেইখিনি কথা আমি আপোনাৰ জৰিয়তে শুনিবলৈ পালোঁ। আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সৈতে আৰু বহু কেইগৰাকী অতিথি থাকিব, সেই অতিথিসকলৰ সৈতেও আমি যোগাযোগ স্থাপন কৰিম। সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া, পুনৰ আপোনাৰ কাষলৈ গৈছোঁ আপোনাৰ পৰা আৰু অলপ কথা জানিবলৈ, কাৰণ আমি জানো এখন শেহতীয়া ছবিৰ কামৰ বাবে আপোনালোক বিদেশলৈ গৈছিল। হয়তো জুবিন গাৰ্গৰ বাবে আপোনাৰ সেই বিদেশ ভ্ৰমণটো সফল হৈছিল, নহয় জানো?
শুনিছে আপুনি? চাউণ্ডটো অহা নাই, হয়তো তেওঁ মোৰ মাতটো শুনা নাই। মই পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম। যিহেতু ইতিমধ্যে আমি কৈছোঁ যে আমাৰ এই দ্য প্ৰাইম শ্ব'ত আজি আমি বহুখিনি কথা পাতিম আমাৰ দৰ্শকসকলৰ বাবে। জুবিন ক্ষেত্ৰৰ পৰাও পোনপটীয়া সম্প্ৰচাৰ থাকিব, চিকিৎসক থাকিব, কণ্ঠশিল্পী থাকিব আমাৰ সৈতে লাইভত কিছু সময়ৰ পাছতে। ইতিমধ্যে অভিনেতা আৰু লোকসংগীত শিল্পী পখিলা লাখথেপী ডাঙৰীয়ানীৰ কিছু মন্তব্য আপোনালোকে শুনিলে। সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া, পুনৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিখন ছবিৰ বাবে আপুনি জুবিন গাৰ্গৰ সৈতে বিদেশলৈ গৈছিল, চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণবোৰ তাত কৰিছিল, তেতিয়াও বহুখিনি আপোনালোকৰ মাজত আনন্দ আমি দেখিবলৈ পাইছিলোঁ। সেইখিনি স্মৃতি যদি এবাৰ আমাৰ দৰ্শকসকলৰ বাবে কৈ দিয়ে। হয় হয়, এতিয়া চিকাৰৰ আচলতে মোৰ সৌভাগ্য যে চিকাৰ চিনেমাখন মই দাদাৰ লগত কৰিবলৈ পালোঁ। আৰু দাদাই এদিন ৰাতি ফোন কৰিছিল, ফোন কৰি মোক কৈছে যে চিনেমা এখন কৰিব লাগিব, লণ্ডন যাব লাগিব। মই আকৌ প্ৰথম ধেমালি কৰা বুলি ভাবিছিলোঁ, ঘপকৈ ফোন কৰি তেনেকৈ কওঁতে তাৰপিছত গম পালোঁ নাই যে সঁচাই যাব লাগিব। আৰু তেখেতৰ বন্ধুৰ চৰিত্ৰত ওলাইছোঁ, মোৰ সৌভাগ্য আচলতে। সেইবোৰ কথাই মনত পৰি থাকে। আৰু তেওঁ মানে আচলতে যিহেতু গা বেয়া আছিল সেইখিনি সময়ত, UK যোৱাৰ আগে আগে, মই হস্পিটেলত খবৰ লৈ মাত লগাই থৈ তেওঁক গৈছিলোঁ যে মই যাব ওলাইছোঁ, মোৰ ইমান তাৰিখে টিকট। আৰু তেওঁ গৈ অকণমান পিছত পাইছিল, এদিন নে দুদিন পাছত পাইছিল। আৰু যিহেতু তেওঁ গা বেয়া আছিল, গতিকে তেওঁৰ লগত যিমান সময় মই থাকোঁ খুব মানে তেওঁৰ লগত হাঁহি ফূৰ্তিকৈ থাকোঁ, যাতে তেওঁৰ মনটো ভাল হৈ থাকে, ভালে থাকে। ফূৰ্তিকৈ থাকিলে তেওঁ অলপ ৰিফ্ৰেছমেণ্ট এটা পাই থাকে। আৰু সেই মুহূৰ্তবোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ। কিমান চনৰ কথা সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া? এইটো কিমান 2 বছৰ হৈছে আৰু। 2 বছৰ। তেতিয়াও জুবিন গাৰ্গৰ গা বেয়া আছিল বুলি আপুনি কৈছে। সেই সময়ছোৱাত আপোনালোক যিসকল আছিলে, হয়, আপোনালোক যিসকল আছিলে, আপোনালোকে কেনেধৰণে জুবিন গাৰ্গৰ আল পৈচান ধৰিছিল? বা গা বেয়া যিহেতু আছিল, তেওঁ গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি হৈছিল, তাৰ পাছত তেওঁ সুস্থ হৈ তালৈ গৈছিলে লণ্ডনলৈ। সেইখিনি সময়ত আচলতে সাৱধানতামূলক কি পদক্ষেপ লোৱা হৈছিল জুবিন গাৰ্গৰ স্বাস্থ্যৰ ওপৰত দৃষ্টি ৰাখি? মানে তাতো বাও গৈছিলতো, গৰিমা বাও লগত গৈছিল। গতিকে গৰিমা বা যিহেতু লগত আছে, গতিকে আমাৰ খুব চিন্তা কৰিব লগা নাথাকে। তথাপিও আমি যিখিনি সময় পাইছোঁ বা ঔষধটো খালেনে, এনেধৰণৰ কথাবোৰহে খবৰ লওঁ। বাকী তাতে খুব ভালকৈ আছে, খুব ভালকৈ ৰাখিছে তেওঁলোকে দাদাক, আৰু গা বেয়া বুলিও জানে। আৰু তালৈ যোৱালে মানে তেওঁ অলপ সুস্থ হৈছে আৰু সেইকাৰণে যাব পাৰিছে। হয়, তাত চবেই আছে, খুব ভালকৈ আছে তেওঁৰ লগত। আমি চবেই মানে হাঁহি ফূৰ্তি তেনেকৈ আছোঁ, ভিডিঅ'বোৰত আপোনালোকে দেখিছেও নিশ্চয়। আৰু মোৰ যিহেতু চৰিত্ৰটো অলপ মানে হাস্যৰসিক চৰিত্ৰ, তেওঁৰ লগতে বেছিখিনি আছে। গতিকে বহু ক্ষেত্ৰত তেওঁৰ লগতে মই বেছি সময় থাকিব লগা চিনেমাখনত হয়, যিসকলে চাইছে দেখিছে। গতিকে সেই ধৰণে অলপ ধেমালিটো আমাৰ বেছিকৈ হৈ থাকে তেওঁৰ লগত। ধেমালিবোৰ আমি দেখিছোঁ বাৰু, ভিডিঅ'ৰ মাধ্যমেৰে বা চিনেমাখনতো দেখিছোঁ। কিন্তু এই দৰৱৰ কথাটো মই সুধিছোঁ আপোনাক, কাৰণ আপুনি কাষৰ পৰা সেই সময়ত পাইছিল, বিদেশত থকাৰ সময়তো। মানে প্ৰত্যেক দিনেই জুবিন গাৰ্গক দৰৱ গৰিমা শইকীয়া গাৰ্গে দিছিলে, আৰু প্ৰত্যেক দিনাই ভালদৰে দৰৱ খাইছিলে জুবিন গাৰ্গে? খাইছিলে, হয় হয়। মানে দৰৱৰ কথাটো এইকাৰণেই বাৰে বাৰে আহি আছে, কাৰণ এইবাৰ ছিংগাপুৰত যোৱাৰ সময়ত জুবিন গাৰ্গক দৰৱ ভালদৰে নোখোৱাৰো অভিযুক্ত আছে। মই সিদ্ধাৰ্থ শৰ্মাৰ সৈতে এই সন্দৰ্ভত ভালকৈ কথা পাতিম, কিন্তু এই মুহূৰ্তত এগৰাকী চিকিৎসক তথা সাংস্কৃতিক কৰ্মী ডক্টৰ চন্দন মোদক ডাঙৰীয়া আমাৰ সৈতে লাইভত আছে। মই চন্দন মোদক ডাঙৰীয়াৰ পৰাই অলপ কথা জানিব বিচাৰিছোঁ, কাৰণ একেবাৰে কাষৰ পৰা জুবিন গাৰ্গক চন্দন মোদক ডাঙৰীয়ায়ো পাইছিলে। আনকি মাজে মাজে জুবিন গাৰ্গৰ হেল্থ চেকআপ, মানে স্বাস্থ্য পৰীক্ষাও চন্দন মোদক ডাঙৰীয়াই কৰিছিলে। এতিয়া মোদক ডাঙৰীয়া, আপুনি অলপ সেইখিনি কথা ভালদৰে ক'ব পাৰিব? এজন সাংস্কৃতিক কৰ্মী বা চিকিৎসক হিচাপে নহয়, এজন বন্ধু হিচাপে জুবিন গাৰ্গক কেনেধৰণে আপুনি পাইছিল, আৰু তেওঁৰ এই স্বাস্থ্যৰ যিটো অৱনতি ঘটিছিল সেই সন্দৰ্ভত কি ক'ব বিচাৰিব? হয়, আচলতে জুবিন দাক মই 3 বছৰমানৰ পৰাহে ভালকৈ পাইছোঁ, অলপ বছৰৰ পৰা। কাৰণ 3 বছৰমান আগতে মই গান এটা লৈ গ'লোঁ, এই ক'ভিডৰ টাইমত বনোৱা গান এটা, তেওঁ গাব বুলি। তেতিয়াই কিন্তু মই যথেষ্ট ভালেই দেখিছিলোঁ প্ৰথম অৱস্থাত। আৰু
তেওঁৰ বেমাৰবোৰৰ বিষয়ে আমি জানো তেওঁৰ চিজাৰ হৈ থাকে মাজে মাজে বা হাই BP থাকে বিপিৰ দৰৱ খাই মাজতে ছডিয়াম কমি তেওঁ পৰি গ'ল তো সেইখিনি সময়ত আৰু মই যেতিয়া লগ পাইছিলোঁ খুব ফূৰ্তিত থাকে হাঁহি ধেমালি কৰি থাকে তেওঁ আৰু তেওঁ একচুৱেলি এখন অ'পেন মিৰৰ টাইপ আছিল চব গমেই পায় ইমান খোলা মানুহ তো চিকিৎসা আৰু মই চিকিৎসা কৰা কথাটো হ'ল কি আমাৰ হেল্থ চেকআপ কেম্পবোৰত কেতিয়াবা মাতোঁ এনেকৈ মাতোতে এবাৰ আহিলে জুবিন দাই ছমাহমান আগতে ভালকৈ লগ পাইছোঁ একদম তেওঁৰ লিভাৰ ফাংচন কোলেষ্ট্ৰল ECG বা হাৰ্ট গোটেইখিনি চালোঁ গোটেইখিনি মোটামুটি সুস্থই আছিল তেওঁৰ সেইখিনি সময়ত ছমাহমান আগতে আৰু বাকী তেওঁ একচুৱেলি বেছিভাগ চিকিৎসা কৰে আগতে আয়ুষ চন্দ্ৰখনত এডমিট হৈছিলে তাৰপিছত নেমকেয়াৰত আমাৰ হিতেশ বৰুৱা তেওঁ ভালকৈ জানিব হিতেশ দাই তেওঁৰ চিকিৎসাৰ বিষয়ে বাকী তেওঁৰ স্বাস্থ্য কিন্তু ঠিকে আছিল লাষ্ট ছমাহমান আগত চাওঁতেও সেইখিনি আৰু মানে হঠাৎ এনেকুৱা স্বাস্থ্যৰ অৱনতি ঘটিব লগা বা হঠাৎ চিজাৰ আহিব লগা চিজাৰটো বাৰু যিকোনো সময়ত আহিব পাৰে এই মৃগী ৰোগত কিন্তু মানে তেনেধৰণৰ কোনো লক্ষণে দেখা দিয়া নাছিল ছমাহ আগতে যেতিয়া আপুনি স্বাস্থ্য পৰীক্ষা কৰিছিল নহয় জানো হয় তেতিয়া একদম সুস্থ আছিল আৰু তাৰ কিছুদিন আগতে নিমগাঁৱত এডমিটো হৈছিল তেতিয়া গোটেই পৰীক্ষা নিৰীক্ষাবোৰো কৰিছিলে তেওঁ সব ৰিপৰ্ট নৰ্মেলে আছিল মোটামুটি ঠিক আছে এজন বহল মনৰ ব্যক্তি জুবিন গাৰ্গ আপুনি যিহেতু কাষৰ পৰা পাইছিলে আজি 3 বছৰমানৰ পৰা আৰু আপুনি কি দেখা পাইছিল জুবিন গাৰ্গৰ মাজত কেনেধৰণৰ এটা ব্যক্তিত্ব আপোনাৰ চকুত ভাহি উঠিছিল একচুৱেলি তেওঁ ক'ব গ'লে একদম চিধা সাদা মানুহ ষ্ট্ৰেট ফৰৱাৰ্ড মানুহ এজন আছিল আৰু সবকে বিশ্বাস কৰিছিল মানুহজন আৰু সৰু ল'ৰা ছোৱালীবোৰ যেনেকুৱা কোনোবা এটা কাম যদি মানা কৰা যায় এইটোকে কৰে তেনেকুৱা আছিল জুবিন দাই আচলতে জুবিন দাক এদিন মই খঙতে ক'লোঁ জুবিন দা মোৰ গানটো নাগায় তেওঁ মোক দম দিলে উল্টাকে নাগাওঁ যা তোৰ গান নাগাওঁ আৰু কেতিয়াও এনেকুৱা ধৰণৰ আছিল আচলতে তো এইবোৰ মনত পৰিলে বৰ দুখ লাগে কিন্তু উপায় নাই আৰু বুজিছোঁ আৰু আপুনি আপোনাৰ গানৰ যেতিয়া নিৰ্দিষ্ট গীতবোৰ আপুনি মুকলি কৰে এটা সময়ত জুবিন গাৰ্গৰ দ্বাৰাও এটা গীত মুকলি কৰিবলৈ আপুনি চেষ্টা কৰিছিল নহয় জানো হয় কৰিছিলোঁ তেওঁ আমাৰ গেছ হোৱা নাই গীতটো তেওঁ মুকলি কৰিছিলে হয় আৰু সেইটো স্বাস্থ্য সম্বন্ধীয় আছিল ষ্টুডিঅ'ত কেনেকুৱা সজাগ আছিল নে জুবিন গাৰ্গ নিজে স্বাস্থ্যক লৈ নাই একদমেই সজাগ নাছিল তেওঁ মানে কেয়াৰলেছ মানে যেনেকৈ পইচা পাতিৰো হিচাপ লোৱা নাই কেতিয়াও ঠিক তেনেকৈ স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ মানে এটা কথা কিন্তু ক'ব লাগিব তেওঁ অলপমান ফিজিকেল এক্সাৰচাইজ কৰিছিলে দেই মানে যেনেকৈ ফুটবল খেলা সাঁতোৰা সেইবোৰ কৰি বিৰাট ভাল পাইছিলে আৰু ফিটো আছিল মানুহজন শকত হৈ যোৱা নাই ফিটনেছটো মানে ফিজিকেল ফিটনেছটো মেইনটেইন কৰিছিল কিন্তু নিশ্চয় মই চন্দন মোদক ডাঙৰীয়া আকৌ কথা পাতিম আপোনাৰ সৈতে মই সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া পুনৰ আপোনাৰ পৰা আকৌ অলপ কিছু কথা জানিব বিচাৰিছোঁ যিহেতু সেই সময়ত আপুনি ক'লে যে লণ্ডনত যেতিয়া আপোনালোক আছিল সময়ত দৰৱ খাইছিলে মানে দৰৱ খোৱাৰ সময়ত জুবিন গাৰ্গে এনেকুৱাতো কোৱা নাছিল যে মোক দৰৱবোৰ বেছি দি নাথাকিবি কাৰণ হিতেশ বৰুৱা ডাঙৰীয়াই কৈছে যে এটা মৃগী ৰোগৰ দৰৱ সেই দৰৱটো দুবাৰ খাব লাগে দিনটোত কিন্তু জুবিন গাৰ্গে কৈছিল যে মোক দুবাৰ দৰৱটো দিব নালাগে এবাৰ দিলে ভাল পাম মানে দিনত এটাকে দৰৱ খাব দিলে মই ভাল পাম তেতিয়া চিকিৎসকে নেমকেয়াৰৰ চিকিৎসকে কোম্পানীৰ সৈতে কথা পাতি এটা দৰৱ সেই দুটা দিব লগা দৰৱটো এটা দৰৱলৈ হয়তো কোম্পানীৰ সৈতে কিবা বুজাবুজি কৰি মিলাই লৈছিল কেৱল জুবিন গাৰ্গৰ বাবে হিতেশ বৰুৱা ডাঙৰীয়াই আমাৰ অনুষ্ঠানত আহি নিজেই সেই কথা সদৰি কৰিছিল আপোনালোকে তেতিয়া কেনেকুৱা অনুভৱ কৰিছিল যে জুবিন গাৰ্গে দৰৱ খাব নিবিচাৰে নেকি নিজে নাই মই তেনেকুৱা দেখা নাই তেনেকৈ কোৱা মানে মই শুনা নাই মই থকাত এতিয়া আমাৰ লগত শ্বুটিঙত মই তেনেকৈতো ঔষধ তেনেকৈ খোৱা টাইমত তেনে দেখা নাই হয়তো ৰাতিপুৱাই খাই নেকি দাদাই প্ৰেছাৰ এটা খাই বুলি মই জানো আৰু এয়া কোনটো সময়ত খাই মই নাজানো খালি মই সোধোঁ যে খালেনে নাই মেইনলি প্ৰেছাৰটো তেনেকৈ নাখাওঁ এনেকুৱা ধৰণৰ মই শুনা নাই মানে সময়ত দৰৱ খায় জুবিন গাৰ্গে হয় আৰু এই ছিংগাপুৰত যে জুবিন গাৰ্গ খোৱা বোৱাটো বহুত সাৱধান হৈছিল হয় কওক
খোৱা বোৱাটো দাদা অলপ সাৱধান আৰু দাদাই বহুতকৈ খোৱা দেখা নাছিলোঁ অকণমান খায় মানে খুব ভাল পোৱা বস্তু মই বহুত খোৱা দেখা নাই অকণমানেই খায় তেওঁ নিজেও এটা সাক্ষাৎকাৰ সেই কথা সদৰি কৰিছিল যে মই কম খাওঁ মই খুৱাওঁ লোকক খুৱাই ভাল পায় জুবিন গাৰ্গে সদায় আৰু নিজে কম খায় হয় 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 আৰু মানে আমি যদি ক'বলৈ যাওঁ যে আপুনি কৈছে যে কম খায় দৰৱো সময়ত খায় সেই মানুহজনৰ ছিংগাপুৰত গৈ এনেধৰণৰ অৱস্থা আচলতে হ'ব নালাগিছিল ক'ৰবাত গৰিমা শইকীয়া গাৰ্গ তেওঁৰ লগত নাছিল ঔষধ আছে বুলিও কৈছিল হয় কওকচোন মানে বৌয়ে ঔষধ দি পঠোৱা বুলিও আমি পাইছোঁ ভিডিঅ'ত কৈছে মানে যে ঔষধ আছিলে আচলতে সেয়া খোৱা নহ'ল বা তেওঁক মনত পেলাই দিয়া নহ'ল মানে অৱহেলা যে সম্পূৰ্ণ ৰূপত সেইখিনিয়ে চাবলগীয়া আছিল হয় সেইখিনি কথাই চাবলগীয়া নিশ্চয় এইখিনি কথা বৰ গুৰুত্বপূৰ্ণ ফুৰক চাব লাগিছিল হয় এতিয়া মই আকৌ চন্দন মোদক ডাঙৰীয়া আপোনাৰ পৰা অলপ কথা জানিব বিচাৰিছোঁ এতিয়া যিটো ন্যায় প্ৰক্ৰিয়া চলি আছে ন্যায় ব্যৱস্থাৰ ওপৰত আপোনালোকৰ বিশ্বাস সম্পূৰ্ণ ৰূপত আছেনে এই বৰ্তমান যি তদন্ত চলি আছে সেই তদন্তক লৈ আপোনালোক সুখীনে এইটো বৰ ডাঙৰ প্ৰশ্ন কাৰণ ন্যায়ৰ ওপৰত আমাৰ আশ্বাস থাকিবই লাগিব আমি আমাৰ সংবিধান মতে চলিব লাগিব আমি কোৰ্টৰ মতে চলিব লাগিব আৰু পূৰা আশ্বাস আছে কাৰণ ন্যায় পাবই বুলি আমাৰ বিশ্বাস জুবিন গাৰ্গে ন্যায় পাব পোষ্টমৰ্টেমক লৈ বহু কথা ওলাই আছে ছিংগাপুৰৰ পৰা যি প্ৰতিবেদন দিয়া হৈছে তাতো বিভিন্ন কথা কোৱা হৈছে সেই বিষয়বোৰ আপোনালোকে কেনেকৈ চাইছে এজন চিকিৎসক হিচাপে পোষ্টমৰ্টমটো ছিংগাপুৰত কৰিছিলে মই যিমান দূৰ জানো ইনফৰমেশ্যন তাতে আমি প্ৰথম ছ'চিয়েল মিডিয়াত বহুত শুনিলোঁ যে MRI কৰিছে পোষ্টমৰ্টম কৰা নাই কিন্তু পিছত যেতিয়া আহি পালে ঘৰলৈ মানে তেওঁৰ বডিটো চাওঁতে মই গম পাইছোঁ তাতেতো অলৰেডি অট'পচি কৰিছে আৰু অট'পচি ৰিপৰ্টো কিজানি দিছে কিন্তু আমাৰ GMCত আকৌ অট'পচি কৰা হ'ল দুখন ৰিপৰ্টে আমি গম নাপাওঁ কি ৰিপৰ্ট আহিছে আৰু গম পোৱাটো উচিতো নহয় আৰু কোৰ্টে ডিচিশ্যন ল'ব আৰু নিশ্চয় ধন্যবাদ জনাইছোঁ চন্দন মোদক ডাঙৰীয়া এইখিনি সময় আমাক দিয়াৰ বাবে আৰু এনেধৰণেই প্ৰতিজনে নিজৰ নিজৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰি আছে ন্যায় ব্যৱস্থাৰ ওপৰত আমি আস্থা ৰাখিব লাগিব কিন্তু সমান্তৰালভাৱে কওঁ যে জুবিন গাৰ্গক লৈ ৰাজনীতিও কোনেও কৰিব নোৱাৰিব সেই কথাটো প্ৰতিজন লোকে এইকেইদিন সামাজিক মাধ্যমত কৈ আছে কথাখিনি লিখি আছে আৰু সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়াই সেই কথাটো বাৰে বাৰে কৈ আছে যে কোনোবাই যদি ৰাজনীতি কৰিম বুলি ভাবিছে ৰাজনীতি নকৰাই ভাল নহয় জানো সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া একদম হয় আৰু আমাৰ বিশ্বাস কোনেও ৰাজনীতি নকৰে আৰু ৰাজনীতি কৰিব লগা ইয়াত নাই কেৱল ন্যায় পাব লাগে আমি অসমবাসীয়ে সেইটোৱে বিচাৰি আছোঁ আৰু এইটো কথা কোনেও পাহৰি নাযায় সদায় এই দাবী থাকিবই যেতিয়ালৈকে ন্যায় নাপায় সেই দাবী থাকিব স্বাভাৱিকতেই আমি এবাৰ জুবিন ক্ষেত্ৰৰ পৰা অলপ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম জুবিন অসমীয়াৰ সম্ভাৱনাৰ এটা বাট কেনি হেৰাই গ'ল সেই কথাকেই সকলোৱে বাৰে বাৰে প্ৰশ্ন হিচাপে উত্থাপন কৰি আছে কিয় হেৰাই গ'ল আমাৰ মাজৰ পৰা অকালতে সেই কথাটোৱে বাৰে বাৰে উচ্চাৰণ হৈ আছে কিন্তু নিয়তিৰ কিছুমান নিষ্ঠুৰ পৰিহাস থাকে আৰু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱা এই অতি বেয়া খবৰটো তেনেধৰণৰ এটা নিয়তিৰেই নিষ্ঠুৰ পৰিহাস এই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিটো দিশ প্ৰতিটো কথা তেওঁ যিবোৰ সৃষ্টি কৰি গ'ল ৭,০০০তকৈ অধিক গীতত তেওঁ নিজেই গোটেই ৰচনাখিনি কৰিছিল য'ত প্ৰকৃতিৰ কথা আছিল সমাজৰ কেইবাটাও স্তৰৰ কথা আছিল জুবিন গাৰ্গে নিজেও কবিতা লিখিছিল সেই কবিতাবোৰৰ মাজতো ক'ৰবাত বিপ্লৱী সত্তা এটা আমি দেখিবলৈ পাইছিলোঁ মানে সমাজ ধুমুহাৰ দৰে সংস্কাৰ কৰি দিয়াটো জুবিন গাৰ্গে বিচাৰিছিল সেয়েহে সৰু সুৰা অব্যৱস্থা সৰু সুৰা খুটি নাটি দেখিলেই তেওঁৰ গাটো জ্বলি উঠিছিল তেওঁ সম্পূৰ্ণ সুস্থ সমাজ এখন বিচাৰিছিল আৰু তাত অলপ ব্যতিক্ৰম হ'লেই তেওঁৰ মনটোৱে আঘাত পাইছিল জুবিন ক্ষেত্ৰৰ পৰা আমাৰ সতীৰ্থ মৌচম বৈশ্য লাইভত আছে মৌচম জুবিন ক্ষেত্ৰত বীৰ দি বাট নোপোৱা অৱস্থা এইকেইদিন হৈ আছে বৰ্তমান পৰিৱেশটো চাব বিচাৰিছোঁ প্ৰতিটো দিনেই আচলতে প্ৰতিটো মুহূৰ্তই প্ৰাণৰ শিল্পীগৰাকীৰ যি এই জুবিন ক্ষেত্ৰ এই ক্ষেত্ৰখন আচলতে শিল্পীগৰাকীক অকলশৰে যেন এৰা নাই অনুৰাগীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুৰাগীসকলে আহি এই স্থানত তেওঁলোকে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে আৰু প্ৰাণৰ শিল্পীগৰাকীক আৱৰি ৰাখিছে শ্ৰদ্ধাঞ্জলি জনাই কোনো মুহূৰ্তৰ বাবে
তেওঁক যেন অকলে নেৰে অনুৰাগীসকলে আৰু তেনেদৰে প্ৰতিটো দিন প্ৰতিটো পল প্ৰতিটো মুহূৰ্তই আচলতে এনেদৰে অনুৰাগীসকলে এই স্থানত ভিৰ কৰিছে আৰু বিভিন্নজনে আচলতে গান গাইছে ইয়াত বয়োজ্যেষ্ঠসকলে নাম প্ৰসংগ কৰিছে সমান্তৰালভাৱে অনুৰাগীৰ আজি আচলতে তেওঁলোকে ন্যায়ৰ দাবী উত্থাপন কৰিছে আৰু নিশ্চয়কৈ আমি উপস্থিত লোকসকলৰ সৈতে কথা পাতিম আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে জুবিনদাবিহীন কেনেদৰে পাৰ কৰিছে আমি আপোনাৰ বামুণী মৈদামৰ পৰা আহিছোঁ কি আৰু চবকে ন্যায় লাগে আমাকো লাগে সোনকালে যিমান পাৰে সোনকালে আমাক ন্যায় লাগে চৰকাৰে এটা ব্যৱস্থা কৰিব লাগে আৰু আজি ইয়াতে আহিছোঁ ইমান মানুহ এতিয়াও ইমান মানুহ আছে সকলোৰে মনত সেইটোৱে আছে যে সোনকালে ন্যায় পাব লাগে জুবিনদাৰ দুখীয়া উচিত শাস্তি পাব লাগে সেয়াই নিশ্চয়কৈ প্ৰতিগৰাকী লোকে বিচাৰিছে জুবিনদাই ন্যায় পাব লাগে দুখীয়া উচিত শাস্তি পাব লাগে আৰু এয়া জুবিন ক্ষেত্ৰৰ দৃশ্য প্ৰতিটো মুহূৰ্তত অনুৰাগীসকল উপস্থিত হৈছে আৰু এখনকৈ গামোচা তেওঁলোকে প্ৰাণৰ শিল্পীগৰাকীৰ তাত সেই স্থানত অৰ্পণ কৰিছে সমান্তৰালকৈ চাকি ধূপ জ্বলাইছে আৰু তেওঁলোকে আচলতে ন্যায়ৰ দাবী উত্থাপন কৰিছে কোনোৱে যদি মায়াবিনী গাইছে কোনোৱে আচলতে ন্যায়ৰ দাবী উত্থাপন কৰিছে জয় জুবিনদাক ধ্বনি দিছে আমাৰ মাজত আমাৰ সতীৰ্থ সাংবাদিক শ্বাহজাহান আছে তেওঁৰ সৈতে কথা পাতিম কি ক'বা জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছা জুবিনদাবিহীন এইকেইটা দিন কেনেদৰে পাৰ কৰিছা বা কি ক'ব এই মুহূৰ্তত বহুত বেয়া দিন যিহেতু আজি 29 দিন আমি মানকাছৰৰ পৰা আহিছোঁ ইমান দূৰ প্ৰায় 500 কিলোমিটাৰ আমি জুবিন ক্ষেত্ৰত আমি প্ৰায় 6 দিনমান আহিলোঁ ৰাতি হ'লে জুবিনদাৰ কথা মনত পৰে জুবিনদাবিহীন মানে থাকিবই নোৱাৰা হৈছোঁ অসমখন যেন মানে ভাত খাইছোঁ লৈছোঁ কাম কৰিছোঁ কিন্তু একো ভাল লগা নাই একেবাৰে শূন্য মুঠতে জুবিনদাৰ জাষ্টিছ পাব লাগে ন্যায় পাব লাগে যিহেতু যিকেইটা দুষ্কৃতি আছে অভিযুক্ত আছে সেইকেইটাক ফাঁচি দিব লাগে সেইটো দাবী কৰিছোঁ যে জুবিনদাৰ আজি কালি এটা দেখা পালোঁ যে ময়ো জুবিন আমিও জুবিন সেনেকুৱা জুবিনদা কোনো হ'ব নোৱাৰে জুবিনদা একক আৰু অনন্য দ্বিতীয় কোনো নাই জুবিনদা এজনে আৰু এজনেই থাকিব গতিকে সেইটো প্ৰচাৰ কৰি লাভ নাই কোনো যি আপোনালোকে যি চৰকাৰ হৈ CM মুখ্যমন্ত্ৰী হৈ আপোনালোকে আন্দোলন কৰিব নালাগে অতি সোনকালে জুবিনদাৰ অন্যায় যি আমি যি ন্যায় বিচাৰিছোঁ অসমৰ ৰাইজ গোটেই পৃথিৱীৰ ৰাইজে যি ন্যায় বিচাৰিছোঁ সেই ন্যায় জুবিনদাক দিব লাগে আৰু জুবিনদাৰ ক্ষেত্ৰত যি হৈছে সেই ক্ষেত্ৰত শেখৰ সিদ্ধাৰ্থ শ্যামকানু মহন্ত আৰু যি আছে চবকে শাস্তি দিব লাগে উচিত শাস্তি দিবলৈ মই দাবী জনাইছোঁ নিশ্চয়কৈ এনেদৰে ভিন্নজনে আচলতে ভিন্ন মত পোষণ কৰিছে দুখীয়া কঠোৰ শাস্তি পাব লাগে আৰু মৌচম দেওবাৰৰ দিনটো আহিলে ভিৰ ব্যাপক হয় আৰু কাইলৈ দেওবাৰে পুনৰ ভিৰ হ'ব কাৰণ বিগত দেওবাৰবোৰত আমি দেখিবলৈ পাইছোঁ কেনেধৰণে গোটেই ৰাজপথ স্তব্ধ হৈ যায় যান জঁটৰ সৃষ্টি হয় বিভিন্ন প্ৰান্তৰ লোক আহে বেছিকৈ সেই নিৰ্দিষ্ট দিনটোতে আৰু শুকুৰবাৰে গৰিমা শইকীয়া গাৰ্গ নিজে আহিম বুলি কৈছে কাৰণ শুকুৰবাৰৰ দিনটোতে আমাৰ মৰমৰ শিল্পীগৰাকীৰ মৃত্যু হৈছিল আৰু প্ৰত্যেক শুকুৰবাৰে গৰিমা শইকীয়া গাৰ্গ আহিম বুলি কালি সদৰি কৰি গৈছে মৌচম হয় প্ৰাঞ্জল নিশ্চয়কৈ যদি দেখি পোৱা যায় আচলতে কাইলৈ ৰবিবাৰ আৰু কালিলৈ আচলতে ইয়াত যি জুবিন ক্ষেত্ৰত এমহীয়া অনুষ্ঠান কাৰ্যসূচী ভিন্ন কাৰ্যসূচী ৰখা হৈছে পুৱাৰে পৰা ভাগৱত পাঠ গীতা পাঠকে আৰম্ভ কৰি বিভিন্ন আচলতে অনুষ্ঠান নাম প্ৰসংগ তাৰ পাছত শিল্পীসকলৰ অনুষ্ঠান আছে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিল্পীকে 20 গৰাকীতকৈ অধিক শিল্পী জনপ্ৰিয় শিল্পী আচলতে তেওঁলোকে ইয়াত অনুষ্ঠান কৰিব তাৰ পাছত ভাওনা আছে তেনেদৰে আচলতে ভিন্ন কাৰ্যসূচী আচলতে আছে যি 12 বজাত দিনৰ 12 বজাত সৰ্বধৰ্ম প্ৰাৰ্থনা আছে আৰু তেনেধৰণৰ ভিন্ন অনুষ্ঠান পুৱাৰে পৰা আচলতে নিশালৈকে এনেদৰে ভিন্ন অনুষ্ঠান ৰখা হৈছে আৰু ৰবিবাৰৰ দিনটোত যিহেতু যোৱা ৰবিবাৰে আমি দেখিবলৈ পাইছিলোঁ ৰাষ্ট্ৰীয় ঘাইপথ চোৱা এক প্ৰকাৰ স্তব্ধ হৈ পৰিছিলে অনুৰাগী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছিলে তাৰ পৰিপ্ৰেক্ষিতত আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই হোৱাৰ বাবে বাহনসমূহ যথেষ্ট সংখ্যক বাহন আহিছিলে অনুৰাগীয়ে লৈ অহা বাহন তাৰ পৰিপ্ৰেক্ষিতত আচলতে যান জঁটৰ সৃষ্টি হৈছিলে দীৰ্ঘ সময় ধৰি গুৱাহাটীৰ পৰা যদি উজনি অভিমুখে আহিব লগা হয় ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিব লগা হৈছিল এইবাৰ কিন্তু কালিলৈ যিহেতু দেওবাৰ প্ৰশাসনে এই বিষয়টো চকু দিব লাগে মহানগৰ আৰক্ষীয়ে নিশ্চয়কৈ এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যে কালিলৈ দিনটো যেন অন্য কোনো লোকৰ আচলতে ৰাজপথেৰে অহা যোৱাৰ ক্ষেত্ৰত
বিশেষ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰখাৰ প্ৰয়োজনীয়তা আছে। আৰু সমান্তৰালভাৱে কৈছোঁ জুবিন ক্ষেত্ৰত বৰ্তমানো অনুৰাগীৰ ভিৰ আৰু কালিলৈ যিহেতু দেওবাৰ আৰু অধিক অনুৰাগী ভিৰ কৰিব বুলি আমি আশা কৰিব পাৰোঁ। এই মুহূৰ্তত যিহেতু ভিন্ন অনুষ্ঠান আছে আৰু সেয়ে আচলতে অনুৰাগীসকলে ভিৰ কৰিব আৰু উপস্থিত আপুনি লাইনত থাকক আমাৰ সৈতে। আমি পৰৱৰ্তী সময়ত আকৌ দৰ্শকসকলৰ বা তাত থকা লোকসকলৰো মতামত গ্ৰহণ কৰিম। যিহেতু আমি কৈছোঁৱেই যে কাইলৈ এমহীয়া কাৰ্যসূচী আছে আৰু বিশেষ আৰু ব্যাপক ৰূপত তাত অনুষ্ঠানবোৰ আয়োজন কৰা হৈছে। স্বতঃস্ফূৰ্তভাৱে বহু লোক তাত যাব, কোনোবাই নাম প্ৰসংগ কৰিব, কোনোবাই গীত গাব, ভাওনা প্ৰদৰ্শন কৰিব, কোনোবা শিল্পীয়ে বাঁহী বাদন কৰিব, যাৰ বাবে কলাক্ষেত্ৰত ইতিমধ্যে আখৰাও চলি আছে। কাইলৈৰ দিনটো আকৌ এটা বিশেষ দিন হ'ব, কিন্তু সমান্তৰালভাৱে ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে যিহেতু লাগি আছে সেয়েহে তীব্ৰ যান জঁট হোৱাৰো আশংকা থাকিব। সেই বিশেষ বিষয়টো প্ৰশাসন বা যান বাহন আৰক্ষীয়ে দৃষ্টি দিয়াটো প্ৰয়োজন, কাৰণ বিগত দেওবাৰ এটাত আমি অচলাৱস্থা দেখিবলৈ পাইছিলোঁ। 3 পৰা 4 ঘণ্টা সময় মানুহ যান জঁটত আবদ্ধ হৈ আছিল। এই পোনপটীয়া সম্প্ৰচাৰ দ্য প্ৰাইম শ্ব'ত আমি আগবঢ়াই থাকিম, কিন্তু এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। আপুনি চাই আছে দ্য প্ৰাইম শ্ব'। জুবিন গাৰ্গ এই সত্তাটোৰ কথাই আমি পাতি আছোঁ। আমি ধাৰাবাহিকভাৱে জুবিন গাৰ্গৰ বিষয়ে আলোচনা কৰি আছোঁ আৰু আচৰিত ধৰণে জুবিন গাৰ্গৰ বিষয়ে কৈ থাকিলেও যেন কথাৰ উৰ নপৰিব, শেষ নহ'ব। ইমান কথা আছে, ইমান জুবিন গাৰ্গৰ ভিতৰত লুকাই থকা বাৰ্তা আছে, যিবোৰ কথা বা বাৰ্তা সমগ্ৰ অসমবাসীয়ে জনাটো দৰকাৰ, যাৰ বাবেই আমি এই বিশেষ অনুষ্ঠানবোৰ আয়োজন কৰি আছোঁ। সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া পুনৰ আছে লাইভত। সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া, এটা কথা যে জুবিন গাৰ্গৰ বিভিন্ন ব্যক্তিত্বৰ মাজৰ আন এটা ব্যক্তিত্ব হ'ল যে তেওঁ খুব ফূৰ্তি কৰি ভাল পায়। আমি বিভিন্ন ভিডিঅ'ৰ মাধ্যমেৰে দেখিছিলোঁ বা আন কেতবোৰ মানুহৰ মুখৰ কথাও আমি শুনিছোঁ যে জুবিন গাৰ্গে প্ৰতিটো পল আনন্দত থাকিব বিচাৰে, ফূৰ্তিত থাকিব বিচাৰে। আপুনি যিহেতু জুবিন গাৰ্গক কাষৰ পৰা পাইছে, আপোনাৰ সৈতেও তেনেধৰণৰ বহু স্মৃতি হয়তো আছে। হয় হয়, আৰু দাদাই খুব চিনেমাও চাই, নিজেও কয় ইণ্টাৰভিউত আমি দেখিছোঁৱে। বহুত চিনেমা একেলগেও চাই দিয়ে আৰু তেনেকৈ তেওঁ ৰুমটো বনাই লৈছে, টিভি ব্যৱস্থা কৰি লৈছে। সেইবোৰ কি কেনেধৰণৰ চিনেমা চাব লাগে সেয়া কয়। আৰু মই ঢুকোৱাৰ মানে এমাহ হোৱা নাই চাগে, আগষ্ট কিমান তাৰিখ মানে মইতো গৈ ষ্টুডিঅ'ত একেলগে সেই খানাও খাই আহিছোঁ, কথা চথা পাতি তেওঁৰ লগত। ঘপকৈ ঘটনাটো মানে প্ৰথম ফোনটোতে ইমান বেছি ভয়ানককৈ আহি গ'ল, মানে আমি প্ৰাৰ্থনা কৰাও সময়টো নাপালোঁ যে ভগৱান দাদাক বচাওক, দাদা থাকক। ষ্টুডিঅ'ত হৈছিল নেকি অন্তিম যিটো আপুনি মৃত্যুৰ এমাহ পূৰ্বে যি একেলগে খাদ্য গ্ৰহণ কৰিছিল, খানা বুলি আপুনি কৈছে, মানে একেলগে ষ্টুডিঅ'ত হৈছিল হয়তো সেই খানাটো? হয় হয়, এই জোনালী ষ্টুডিঅ'তে, মানে তাতে কিবা কামত গ'লেও দাদাই কেতিয়াবা দেৰি হ'লে ভাত খাই আহিব কয়, কিন্তু বেছি দেৰি হ'লে মই গুচি অহা হয়। কৈ থাকোঁ এনেই বোলো এদিন খানা এটা খাম। সেইদিনাখন তেনেকৈ খানাটো আয়োজন কৰিলোঁ মই। পিছত এতিয়া ভাবিলে এনেকুৱা লাগে আৰু বহুত সময় ৰ'ব পাৰিলোঁহেঁতেন, কিয় নৰলোঁ এনেকুৱা লাগে। সেই সময়তে বিভিন্ন কথা পাতিলোঁ আৰু তেওঁৰ লগত শুনিব লগা কথাহে বহুত থাকে। তো ইমান কথা জানে, জ্ঞানী, গতিকে বহুত কথা শুনিহে থাকোঁ, ক'ব লগা কম থাকে। তাৰ মাজতে বাৰু হাঁহি ধেমালি এইবোৰতো হৈ থাকে। এতিয়া এনেকুৱা লাগে তেতিয়া যদি আৰু বেছি সময় থাকিলোঁহেঁতেন, সেইটো ভবা নাই এনেকুৱা ঘপকৈ এনেকুৱা খবৰ এটা আহি যাব। হয়, আপুনি থাকক আমাৰ সৈতে। এগৰাকী কণ্ঠশিল্পী খনিন হাজৰিকা বৰ্তমান লাইভত আছে আমাৰ সৈতে। খনিন হাজৰিকা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। জুবিন গাৰ্গৰ কথা আমি পাতি আছোঁ, সেই মহান ব্যক্তিত্বৰ বিষয়ে পাতি থাকিলেও শেষ কৰিব নোৱাৰোঁ, এনেধৰণৰ বহু কথা আছে। আপোনাৰ কথা যদি আমি ক'বলৈ যাওঁ, আপুনি জুবিন গাৰ্গৰ বহুকেইটা গীত গাইছে আৰু বহুতে আপোনাৰ কণ্ঠটো জুবিন গাৰ্গৰ সৈতে কিছু মিলে বুলিও কয়। কি ক'ব বিচাৰিব আজি এই দিনটোত জুবিন গাৰ্গৰ কথা? প্ৰথমে ক'ব বিচাৰিম যে অসমবাসীৰ কাৰণে এয়া অপূৰণীয় ক্ষতি। কেৱল অসমবাসীৰ বাবে নহয়, সংগীতৰ লগত জড়িত প্ৰত্যেক
অপূৰণীয় ক্ষতি জুবিন দাৰ এই অকালতে হেৰাই যোৱা ঘটনাটো গতিকে এই মুহূৰ্তত মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যাতে দাদা য'তেই আছে ভালে থাকক সুখে থাকক শান্তিৰে থাকক জুবিন গাৰ্গৰ কোনবোৰ গীতে আপোনাৰ অন্তৰ বেছি চুইছিল বা চুৱে এতিয়া ক'বলৈ গ'লে জুবিন দাৰ বিশেষকৈ পুৰণি সৃষ্টিখিনিয়ে বিশেষকৈ আমাৰ মনত সাজ বহাই থৈ গৈছিল আৰু সেইখিনি আমাৰ গীতৰ আধাৰ হিচাপে আমি জীৱনত আগুৱাবলৈ যথেষ্টখিনি প্ৰেৰণা পাওঁ আৰু সেনেদৰে আমি সাধনা কৰি গৈ আছোঁ যিমান দূৰ পাৰি আপুনি জুবিন গাৰ্গৰে এটা বিশেষ গীত আপোনাৰ ভাল লগা গীত এটা শুনাব বিচাৰিব নেকি আমাৰ সন্মানীয় দৰ্শকসকলৰ বাবে নিশ্চয় নিশ্চয় ঠিক আছে মই শুনাই দিছোঁ গীটাৰ চাউণ্ডটো পাইছে পাই আছোঁ নৈৰ পাৰত এচটা শিলত বহি পানীৰ কোভাচাই সোণ বৰণীয়া চুলি তাৰি মেলি তাই জানো কি পায় আমি যেন দুটি বন পক্ষী ফুৰি ফুৰিছো পোহৰ বিচাৰি কোলা ডাৱৰে আৱৰা দুখৰে পৃথিৱী বিচাৰিছো আমি সোণালী ৰ'দ জোনাকে কানে কানে আহি ক'লে নিবিড় অবুজ ভাষাৰে তুমি মোৰ মাথো তুমি মোৰ মাথো ধন্যবাদ বৰ ভাল লাগিল আৰু বৰ সুন্দৰকৈ আপুনি উপস্থাপন কৰিছে এতিয়া জুবিন গাৰ্গৰ যদি আমি সেই দৰদী কণ্ঠটোৰ কথাই কওঁ বা অন্তৰৰ পৰা গোৱা এগৰাকী শিল্পী হিচাপে কওঁ আচলতে জুবিন গাৰ্গৰ গীতবোৰে কিয় মানুহৰ অন্তৰ ইমান চুবলৈ সক্ষম হৈছিল গীতৰ কথাৰ কথাই কওঁ বা সুৰৰ কথাই কওঁ আপুনি এজন সংগীত শিল্পী হিচাপে আপুনি কি ভাবে কি কাৰণত জুবিন গাৰ্গৰ প্ৰতি এই অকৃত্ৰিম ভাল পোৱা মানুহৰ হয় তেখেতৰ গীতখিনি যথেষ্টখিনি চিম্পল ক'ব গ'লে কিন্তু যথেষ্টখিনি কমপ্লেক্স আমাৰ সাংগীতিক পৰিভাষাত এষাৰ কথা আছে যে চিম্পল বস্তুখিনি আটাইতকৈ বেছি কমপ্লেক্স আৰু সেই চিম্পল বস্তুখিনিয়ে সাধাৰণ ৰাইজৰ যিটো মানে শুনাৰ যিটো পৰিসৰ তাত মানে এটেক দিয়ে আৰু সেই এটেকটো এনেকুৱা ধৰণে পৰে মানে পাহৰি নাযায় কেতিয়াও জুবিনদাৰ যিখিনি মানে সৃষ্টি কেতিয়াও পাহৰি যাব নোৱাৰে অলপ শ্ল'কে পৰে এটেকটো যেতিয়া পৰে কিন্তু দীৰ্ঘম্যাদী হৈ যায় আৰু সেই বস্তুটো আমি সৰুৰ পৰা মানে পৰ্যবেক্ষণ কৰিছোঁ অনুধাৱন কৰিছোঁ আৰু ফিল কৰোঁ এই বস্তুটো হয় আৰু হয় আমি আপোনালোকৰ জৰিয়তে সেই জুবিন গাৰ্গৰ সৃষ্টিবোৰ চিৰযুগমীয়া হৈ থকাটো কামনা কৰিছোঁ প্ৰতিগৰাকী অসমবাসীৰে সেয়া দায়িত্ব বাৰু যি কি নহওক আপোনালোক যিহেতু সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত গান গায় সুস্থ আৰু সবলভাৱে যাতে আপোনালোকে সেই গীতবোৰক ধৰি ৰাখিব পাৰে যাতে সেই ত্ৰুটিবোৰ কোনো কাৰণতে যাতে কাৰো ক্ষেত্ৰত ৰৈ নাযায় আন শিল্পীও যদি গান গাওঁতে সেই ত্ৰুটিবোৰ কৰে সেইখিনি যাতে আপোনালোকেও শুধৰাই দিয়ে নহয় জানো হয় নিশ্চয় নিশ্চয় পুনৰ এটা জুবিন গাৰ্গৰ গীত আৰু এটা ভাল লগা গীত আমাৰ দৰ্শকসকলৰ বাবে যদি শুনাই দিয়া আচ্ছা ঠিক আছে হ'ব প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ও জীৱন তুমি ৰহনীয়া ৰঙৰে এপাহি হাঁহি এপাহি দুখ তাৰেই সজাই তোলো মোৰ ও আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে ও আকাশে গাতে ল'বৰে মন
সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱৰে সোণালী হৈ থাক তোমাৰে মোৰে সময় বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময় দাৰি দাদা বিৰে পাহি ফুল জীৱন তুমি ৰহনীয়া ৰগৰে ধন্যবাদ বহুত বহুত ধন্যবাদ সনীন হাজৰিকা এইখিনি সময় আমাক দিয়াৰ বাবে আৰু বৰ সুন্দৰভাৱে আমাৰ মৰমৰ শিল্পীগৰাকীৰ গীত আপুনি পৰিৱেশন কৰিলে সিদ্ধাৰ্থ শৰ্মা এতিয়া আমাৰ মাজৰ পৰা এটা শক্তি নোহোৱা হৈ গ'ল জুবিন গাৰ্গ এটা শক্তি আছিল সমাজৰ প্ৰতিটো ক্ষেত্ৰতেই জুবিন গাৰ্গে মাত মাতিছিল মই ইতিমধ্যে কৈছোঁ যে সমাজত যদি কিবা এটা বেয়া দেখা পায় লগে লগে জুবিন গাৰ্গে মাত মাতিছিল আৰু সেই মাত মাতাটো এটা প্ৰচণ্ড শক্তিৰে মাত মাতাৰ এটা ৰূপ আমি দেখিবলৈ পাইছিলোঁ যিটো আমি এতিয়া হেৰুৱাই পেলাইছোঁ কিন্তু আমি জুবিন গাৰ্গৰ সেই সত্তাটোকে ধৰি ৰাখি মানে আমাৰ সমাজৰ প্ৰতিগৰাকী লোকেই অসমখনৰ প্ৰতিগৰাকী লোকেই সেই শক্তিৰ আদৰ্শখিনিয়ে ধৰি ৰাখি আগবঢ়াটোৱেই উচিত হ'ব নহয়নে একদম একদম আৰু আমাৰ সৌভাগ্য যে তেখেতে আমাৰ অসম ভূমিত জন্মগ্ৰহণ কৰিলে আৰু য'ত আজি ভাৰতবৰ্ষকো প্ৰতিনিধিত্ব কৰিছে আৰু তেখেতৰ সেই আদৰ্শখিনিৰে আমি অসমবাসী ভাৰতবাসী যিমানখিনি তেওঁক জানিছে বাহিৰতো সেইখিনি আগুৱাই নিবই লাগিব আৰু সেইখিনিয়ে তেওঁ দি থৈ গৈছে কামৰ মাজেৰে আপোনালোকৰ শিল্পীসকলৰো গভীৰ দায়িত্ব আছে আৰু এনেকুৱা হয় হয় আপোনালোকৰ কৰণীয় বহুখিনি আছে বৰ্তমান অসমৰ যিসকল চলচ্চিত্ৰ শিল্পীয়ে হওক সংগীত শিল্পীয়ে হওক বহুখিনি দায়িত্ব আছে গভীৰ দায়িত্ব আপোনালোকে পালন কৰিব লাগিব জুবিন গাৰ্গৰ অৱৰ্তমানত হয় হয় আৰু এতিয়া এই মানে আপোনালোকৰ মাধ্যমৰ জৰিয়তেও ৰাইজে যদিও জানে তথাপিও একেষাৰ কৈ দিছোঁ যে ৰৈ ৰৈ বিনালে দাদাৰ খুব মৰমৰ চিনেমা আৰু আহি আছে ৩১ তাৰিখলৈ আমি আশাবাদী যে সেই মৰমখিনি চিনেমাখনে পাবই আৰু চবতকৈ ভাল লগা কথাটো হৈছে যে আমি বিশ্বাস ৰাখিছোঁ আইনৰ ওপৰত আমাৰ চৰকাৰ হওক বিৰোধী হওক দল সংগঠন সকলোৱে সাংবাদিকেও সকলোৱে দাদাৰ ন্যায়ৰ বাবে ন্যায় বিচাৰি আছে আৰু আমি বিশ্বাসী আইনৰ ওপৰত যে দাদাই ন্যায় পাব আৰু লগতে অসমবাসীক এইটো অনুৰোধ ৰাখিছোঁ যে দাদাৰ সেই ঘৰখনলৈ পৰিয়ালটোক ভগৱানে মানসিক জোৰ দিয়ক আজি তেখেতৰ দেউতাক খুৰাদেউ বা বৌ গৰিমা বা ভনীয়েক সকলোকে ভগৱানে সেইখিনি মনোবল দিয়ক আমি যি দেখিছোঁ বা আপোনালোকে যিখিনি দেখি আছে আজি মই নিজেও গৈ দেখিছোঁ ইমান মানুহ আৰু তেওঁ ইমান সুন্দৰকৈ সকলোকে নামি আহি মাত দিয়ে সেইখিনি শক্তি হয়তো ৰাইজৰ এই মৰমৰ পৰাই পাইছে দাদাৰ ন্যায় যিদৰে আমি বিচাৰিছোঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাও ৰাখিছোঁ যাতে সেই ঘৰখনেও সেই মনোবল পায় হয় ধন্যবাদ জনাইছোঁ সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া লগতে সনীন হাজৰিকাকো ধন্যবাদ প্ৰতিগৰাকী অতিথিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ন্যায়ৰ বাবে সকলোৱে দাবী কৰি আছে আগৰ দৰে আজিও আৰু লগতে প্ৰাৰ্থনাও কৰি আছে লগতে এমহীয়া কাৰ্যসূচীও দেওবাৰ দিনটোত ব্যাপক ৰূপত আয়োজন কৰা হৈছে প্ৰতিটো খবৰ আমি নিউজ 18ৰ জৰিয়তে আপোনালোকক জনাই থাকিম বিদায় লৈছোঁ নমস্কাৰ